হঠাৎ অখিল গগৈ ডাঙৰীয়াই ধৰিলে ৰুদ্ৰমূৰ্তি আঙুলি টুৱাই টুৱাই অখিল গগৈ ডাঙৰীয়াই তৰুণ গগৈ ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক খলনায়কৰ আখ্যা দিলে এটাইতকৈ ডাঙৰ কেলেংকাৰী কৰিছিলে বোলে এই দুইজনে গতিকে কি ক'লে আঙুলি টুৱাই টুৱাই আপোনালোকে এই ভিডিঅ'টো মিছ নকৰিব সৰু ভিডিঅ' 2 মিনিটৰ এটা ভিডিঅ' গতিকে অলপ ধৈৰ্য ধৰি এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাওক আৰু তাৰ পিছত এটা কমেণ্ট কৰিবলৈ আপোনালোকে নাপাহৰিব আৰু নতুনকৈ অহাসকলে চেনেলটোত এটা লাইক কৰিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে নাপাহৰিব চাওক এপিএছচি কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা এই কেলেংকাৰী আচলতে কোনে কৰিছিল নিশ্চিতভাৱে এই কেলেংকাৰীৰ মূল খনিকৰ ৰাকেশ কুমাৰ পাল কিন্তু এই কেলেংকাৰীৰ মূল যি দুজন মানুহে এই গোটেই কেলেংকাৰীটোত সম্পূৰ্ণ পৃষ্ঠপোষকতা কৰিছিলে তেওঁলোক কোন জানেনে স্বৰ্গীয় তৰুণ গগৈ আৰু আটাইতকৈ ডাঙৰ 2 নম্বৰী খলনায়কজনৰ নাম আছিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেতিয়াৰ বিজেপিৰ নেতা হিমন্ত বিশ্ব শৰ্মা মই সকলো সংবাদ মাধ্যমক আহ্বান জনাইছো যে আপোনালোকে নিশ্চিতভাৱে মোৰ এই বাক্যটো যাতে গুৰুত্ব দি প্ৰকাশ কৰে এইটো লুকুৱাই লৈ এইটো কমকে কৈ অন্য ফাংফুং কথাবিলাক বেছিকে কৈ থাকিলে কোনো ৰিজাল্ট নাই এপিএছচি কেলেংকাৰীৰ প্ৰকৃত খলনায়ক দুজন হ'ল তৰুণ গগৈ ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হিমন্ত বিশ্ব শৰ্মা প্ৰত্যেকটো কেলেংকাৰীৰ ক্ষেত্ৰতে সেইটো লুই বাৰ্জাৰ হওক সেইটো আপোনাৰ 1000 কোটি টকাৰ এনচি হিলছ কেলেংকাৰী হওক সেইটো আপোনাৰ টাটা কেলেংকাৰী হওক আপোনাৰ কংগ্ৰেছৰ মানুহজনক হত্যা কৰা কি নাম আছিলে শৰ্মা উজান বজাৰৰ সেই কেলেংকাৰী হওক বা মানুহৰ পৰা এক্সটৰ্শন কৰা প্ৰত্যেকটো কাগজ অসমৰ ৰাজনীতিত আগতে এতিয়ালৈকে প্ৰত্যেকটো কাগজ নাইকিয়া কৰি দিব পৰা যিজন মাফিয়া ৰাজনীতিক সেইজনৰ নামে হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু সেই হিমন্ত বিশ্ব শৰ্মাই এই এপিএছচি কেলেংকাৰী আটাইতকৈ ডাঙৰ খলনায়ক কিন্তু আজি হিমন্ত বিশ্ব শৰ্মাৰ নাম ইয়াত আলোচনা হোৱা নাই আলোচনা হৈছে গৌৰৱ গগৈৰ নাম আলোচনা হৈছে কমল কুমাৰ মেধিৰ নাম আলোচনা হৈছে কি নাম এই ফ্ৰড কি নাম দুলাল বৰাৰ নাম কিন্তু এই কেলেংকাৰীৰ প্ৰকৃত খলনায়ক হিমন্ত বিশ্ব শৰ্মা আৰু লগত এই কেলেংকাৰীৰ মূল পৃষ্ঠপোষক হিমন্ত বিশ্ব কি কয় তৰুণ গগৈ ডাঙৰীয়া আৰু দুজন মানুহ আছে এজন হ'ল বৰাক উপত্যকাৰ মন্ত্ৰী গৌতম ৰয় আৰু এজন মন্ত্ৰী আছে সেই মন্ত্ৰীজনৰ নাম নকওঁ এতিয়াও ৰাজনীতিত সক্ৰিয় আৰু এজন মন্ত্ৰী এই কেলেংকাৰীৰ পৃষ্ঠপোষক আছিলে মই নামটো ক'ব খোজা নাই আপোনালোকে জানে আপোনালোকে উলিয়াব নেকি তো হিমন্ত বিশ্ব শৰ্মাৰ নাম উলিয়াব নুলিয়াই আপোনালোকে মই জানো হিমন্ত বিশ্ব শৰ্মাৰ নামটো আজি আটাইতকৈ ডাঙৰকৈ মই চিঞৰি গৈছো এজন বিধায়কে এই কেলেংকাৰী আটাইতকৈ বেছিকে কষ্ট কৰা মানুহজন মই জেলত গৈছো মই এই কেলেংকাৰীৰ তদন্তৰ পুৰা চিবিআই তদন্ত আৰু গোটেই কেলেংকাৰীৰ তদন্ত কৰোৱাৰ ব্যৱস্থা কৰিছো মই আৰু এই কেলেংকাৰীৰ বিৰুদ্ধে আটাইতকৈ যুঁজা মানুহজনে কৈছো যে এই কেলেংকাৰী আটাইতকৈ ডাঙৰ খলনায়কজনৰ নাম হ'ল হিমন্ত বিশ্ব শৰ্মা